বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ এতিয়াই যদি মই ছায়াক দেখুৱাই দিওঁ যে অম্লান আৰু ছায়াৰ বিষয়ে মই আগৰ পৰাই জানো তাই জানো লাজ নাপাব সেইটো হয় তেন্তে কি নকৰিবা মই এতিয়া এনেকুৱা দেখুৱাব লাগিব যে অম্লান আৰু তাইৰ বিয়া পাতি দিয়াটোৱে মোৰ সেই সিদ্ধান্ত ককা কেতিয়া আহিলি ৰাতিপুৱাই আহিলো আমি কেনেকে আছো চাবলৈ আহিছ চাগে নহয় মই একেবাৰে গুচি আহিলো এনেকুৱা সময়ত তোমালোকৰ পৰা দূৰত থাকিবলৈ মন নগ'ল ভালেই কৰিলি বান্ধৱ বহা কিহে ডেকা ল'ৰা ঘৰৰ মানুহ ঘৰলৈ ঘূৰি আহিলা বৰ সুখ পালো বুইছা ককা বহকচোন বহা কোৱাচোন মানে আপোনাৰ সৈতে মোৰ অলপ কথা আছে কি কথা কোৱা ছায়াৰ প্ৰেগনেঞ্চি কথাটো আপুনি গম পাইছে পাইছো মানে চাওক ছায়া কেনেকুৱা আমি ভালদৰে জানো তেনেস্থলত তাই এনেকুৱা এটা কাম কৰিব লাগে জানো মানে ছায়াৰটো মোৰ সৈতে বিয়া হৈছে তাৰ পাছত এতিয়া অম্লানৰ সৈতে মানে ভৈৰৱীয়ে মোক DNA ৰিপৰ্টটো দেখুৱাইছে সেইটো হিচাপতে কৈছো মই কি ভৈৰৱীয়ে তোমাকো সেই ৰিপৰ্টটো দেখাইছিল মোকো মানে মই বুজি নাপালো মানে ভৈৰৱীয়ে সেই ৰিপৰ্টটো আমাৰ বান্ধকো দেখাইছে এই ৰিপৰ্টটোৰ সৈতে ভৈৰৱী লাগি থকাৰ কাৰণটো কি হ'ব পাৰে বুলি ভাবা তুমি আপুনি এবাৰ হস্পিটেলত কথা পাতিব নেকি মোৰ কিবা এটা খেলি মেলি লাগি আছে মই ভাবিছো আপুনি চাগে খবৰটো উলিয়াব পাৰিব ককা আপুনি অলপ বহকচোন যোৱা কি হ'ব পাৰে কি তুমি এইবোৰ কি কৈছা মই একো কোৱা নাই ককাইহে মোক এই অদ্ভুত প্ৰস্তাৱটো দিছে তুমি কি ক'লা মই কি ক'ম একো ভাবিয়ে পোৱা নাই কথাটো কাক ক'ম কাক নক'ম বুলি তোমাকে ফোন কৰিলোঁ ভালেই কৰিলা কিন্তু ককাই কিহৰ বাবে এনে সিদ্ধান্ত এটা ল'ব লগা হ'ল তেওঁ সকলো জানিও বিবেক দাদাৰ লগত থকা জেদৰ বাবে ছায়াবক তোমাৰ লগত বিয়া পাতি দিব খুজিছে মই এতিয়া একোৱে বুজিব পৰা নাই জোনালী ককাই আচলতে কি ক'ব বিচাৰিছে তুমি ছায়াবক কথাখিনি কৈছা নেকি নাই মই কথাবোৰ তোমাৰ বাহিৰে কাকোৱে একো কোৱা নাই ভালেই কৰিছা এইবোৰ কথা এতিয়া কাকো ক'ব নালাগে ছায়াবকটো একদমেই নকবা তেওঁ এনেও বহুত চিন্তাত আছে এতিয়া যদি এইবোৰ শুনে তেতিয়াহ'লে তেওঁ কেনেকুৱা বা ৰিয়েক্ট কৰে একো ঠিক নাই বেছি ষ্ট্ৰেছ ল'লে মাক আৰু বেবী দুইটাৰে বেয়া হ'ব মই এতিয়া কি কৰাটো ভাল হ'ব জোনালী আচলতে তুমি কি ভাবা এতিয়া তুমি কোৰপানী কলৈ যায় চাই থকাৰ বাহিৰে কি উপায় আছে তুমি এটা কাম কৰা পাৰা যদি ককাই কিনো ভাবি আছে বুজিব পাৰা নেকি চোৱা মই নহ'লে বিবেক ছাৰৰ লগতে কথা পাতিম নেকি নাই নাই বৰ্তমান তুমি কথা পাতিবলৈ গ'লে
সিতে বিপৰীতে হ'ব পাৰে। ঠিক আছে দিয়া, ৰাখিছোঁ এতিয়া মই। ক'ত আছ তই? মোক ফোন এটা কৰা নাই যে? আৰে ভাই, তোক মই কৈছিলোঁ নে নাই, মানুহটো অলপ পজিটিভ হৈ থাক। যি হ'ল হৈ গ'ল আৰু, সেইবোৰ পাহৰি তই জীৱনটোত আগুৱাই যা। আৰে ভুল শুদ্ধ তই বাদ দে। তই এটা কথা মনত ৰাখিবি, তোৰ সকলো প্ৰব্লেমত মই তোৰ লগত আছো। তই মাত্ৰ ভাগি নপৰিবি ভাই। আৰে ভাই হয় তই মোৰ। এইখিনি সাহস বুলি নকয়, এইখিনি মোৰ দায়িত্ব। বৰ প্ৰেছক্ৰিপশ্যনখন ক'ত থলে? এইখন আকৌ কি? বৰ দেখোন নাম লিখা আছে। হে প্ৰভু, জোনালী কোৱা। তুমি বিশ্বাস নকৰিবা, মোৰ হাতত বৰ্তমান কি আছে? কি আছে? ছায়াবৰ গৰ্ভত থকা সন্তানৰ DNA টেষ্টৰ ৰিপৰ্ট। কি? অঁ, আৰু এই ৰিপৰ্টটোৰ মতে ছায়াবৰ সন্তানৰ পিতৃ তুমি। কি কৈছা এইবোৰ তুমি? অঁ, ইয়াত তোমাৰ নামেই লিখা আছে। হে প্ৰভু, এতিয়া মই সকলো বুজিব পাৰিছো। সেইদিনা ভৈৰৱীয়ে ককাক লগ এনে ধৰা নাছিলে। কি? ভৈৰৱী আহিছিল? অঁ, সেইদিনা আহিছিলে। আচ্ছা, ময়ো এতিয়াহে কথাবোৰ বুজিছো। এই সকলোবোৰ মানে ভৈৰৱীয়ে কৰিছে। কিন্তু ননী মাধৱ ছাৰে এই কথাবোৰ কিয় বিশ্বাস কৰি ল'ব? তোমালোকৰ পৰা যিমানখিনি গম পাইছো, তাৰ মানে ভৈৰৱী কেঁচা খেলুৱৈ নহয়। তাই বহুত প্লেন কৰি এইবোৰ কৰিছে। আৰু এইখিনি ৰিপৰ্ট দেখিলে কোনেনো বিশ্বাস কৰিব? তাৰ মানে এই কেছটোত ডাক্তৰৰো ভৈৰৱীৰ লগত মিল আছে, বুজিছ? তেনেকুৱাই হ'ব লাগিব। নহ'লে ভৈৰৱী এইবোৰ টেষ্ট ৰিপৰ্ট ইমান সহজে বনাব নোৱাৰে। মই এতিয়াই ননী মাধৱ ছাৰৰ ওচৰলৈ গৈ সকলো কথা ক'ম। শুনা অম্লান, তুমি এনেকৈ কথাবোৰ ক'লে কোনেও তোমাক বিশ্বাস নকৰিব। তাৰোপৰি এই কথাবোৰ যদি বেচেৰি ছায়াবায়ে গম পায়, তাই ভাগি পৰিব। ইমান ডাঙৰ মিছা অপবাদ তাই সহিব নোৱাৰিব। এতিয়া মই কি কৰাটো ভাল হ'ব কচোন জোনালী? এতিয়া আমাৰ হাতত এটাই ৰাস্তা আছে, সেই ডক্তৰজনক বিচাৰি উলিওৱা আৰু তাৰ পৰা সঁচা কথাখিনি উলিওৱা। তই ঠিকেই কৈছ একদম। এতিয়া ছায়া মেমে এইবোৰ শুনিলে বহুত মনত দুখ পাব। আমি গোটেই কামখিনি বহুত সাৱধানে কৰিব লাগিব। তুমি এতিয়াই হস্পিটেলখনলৈ যোৱা অম্লান। কেতিয়াবা আমি দোষী নহ'লেও নিজে নিৰ্দোষী হোৱাৰ প্ৰমাণ দিব লাগে। তুমি চিন্তা নকৰিবা, মই তোমাক হেল্প কৰিম। থেংক ইউ জোনালী, মই কিবা এটা কৰি আছোঁ। নাই মানে ডাক্তৰ অনুপ দত্তটো সেইখন হস্পিটেলতে কাম কৰে? অঁ, কৰে। কিন্তু তেওঁ বোলে এতিয়া ছুটীত আছে। ছুটীত আছে যদি হস্পিটেলৰ পৰা তেওঁ ঘৰতে ফোন কৰা। মই চেষ্টা কৰিম, কিন্তু তেওঁলোকে ব্যক্তিগত ঠিকনা দিব নোৱাৰে। তেন্তে এতিয়া কি হ'ব অম্লান? মই এতিয়া একো ভাবি পোৱা নাই জোনালী। ৰ'বা, মোক কিবা এটা ভাবিবলৈ দিয়া। ঠিক আছে, কি কৰা মোক খালি প্লেনটো জনাবা। অঁ, জনাম দিয়া তোমাক। তেতিয়ালৈকে যদি তোমাক ককাই কিবা কয়, তুমি একো উত্তৰ নিদিবা। আমি প্ৰমাণ সহকাৰে তেওঁৰ ওচৰলৈ যাম। আৰু যদি বিবেক ছাৰে মোক কিবা কয়? হেল্ল',
বাপ, আমি ধাৰণা কৰাটো সঁচা, বুজিছা? এই DNA ৰিপৰ্টটোত কিবা খেলি মেলি আছে। মই ছায়াক এডমিট কৰা হস্পিটেললৈ গৈ খবৰটো গম পালো, বুজিছা? তাত সেই ডাক্তৰজন নাছিল, কিন্তু মোৰ আন এজন চিনাকি ডাক্তৰ আছিল। ৰিপৰ্টখিনি তেওঁক দেখুৱালো। তেওঁ ক'লে যে ইয়াত কিবা খেলি মেলি আছে। আচলতে মই ভাবো ভৈৰৱীয়ে ডাক্তৰৰ লগত কথা পাতি এই খেলি মেলিবিলাক কৰিছে, বুজিছা? আচৰিতটো ময়ো হৈছো, বুজিছা? মই ৰিপৰ্টটো অৱশ্যে ৰিচেক কৰিবলৈ পঠিয়াইছো। নতুন ৰিপৰ্টটো আহিলে গম পোৱা যাব, আৰু আমি তেতিয়া ডাক্তৰজনৰ এগেইনষ্টে একশ্যনো ল'ব পাৰিম। ঠিক আছে বাপ, এতিয়া মই ৰাখো। মই কৰিম দিয়া, চিন্তা কৰিব নালাগে তুমি একো। হ'ব দিয়া, হ'ব। ককা, ককা, মই মোৰ ভুলখিনি বুজি পাইছো। মোক প্লিজ এইবাৰলৈ ক্ষমা কৰি দিয়া। পাৰিলে মোক এটা সুযোগ দিয়া, মই সকলো ঠিক কৰি দিম। তই ফাঁকি মোক দিয়া নাছিলি, নিজকে দিছিলি, যাৰ বাবে তই আজি নিজেই অনুতপ্ত। আপোনজনক দুখ দিয়াৰ পৰিণতি হয়তো তই এতিয়া ভালদৰে বুজি পাইছ। তহঁত আজিৰ প্ৰজন্ম আপডেটেড। প্ৰেম ভালপোৱাবোৰ তহঁতৰ মোবাইলতে সীমাবদ্ধ থাকে। আবেগ অনুভূতিবোৰৰ কোনো মূল্য নাই। তই কৰা ভুলৰ শাস্তি তই নিজে ভুগিব লাগিব। তুমি মোক যিমান শাস্তি দিয়া মই মোৰ পাতি ল'ম, মাত্ৰ তুমি মোক এইখন ঘৰৰ পৰা আঁতৰাই নপঠাবা। ছায়া আৰু তোমাক এৰি মই থাকিব নোৱাৰো। কাক এৰি থাকিব পাৰ নোৱাৰ সেয়া সময়ত দেখা যাব। মাত্ৰ এটা কথা তোক সোঁৱৰাই দিওঁ, আগতে কৰা ভুলবোৰ যাতে দুনাই এইখন ঘৰত নহয়। তোমাক মই কথা দিলো ককা, মোৰ ওপৰত বিশ্বাস ৰাখা তুমি। ককা, ক এই দুৰ্লভ চলিহা মানুহজনৰ লগত তোমাৰ কিমান দিনৰ চিনাকি? আমাৰ কোম্পানীৰ কম্পিটিটৰ। তাৰ বহুতকেইটা প্ৰজেক্ট আমাৰ হাতলৈ আহিছিল, আৰু তাৰ বাবে তাৰ চকু আমাৰ ওপৰত। ককা, জেঠাইৰ হত্যাকাৰী তেওঁ। কি? তেওঁক সহজতে এৰি দিব নোৱাৰি। মই ইয়াৰ প্ৰতিশোধ ল'ম। তুমি চাই থাকা ককা। ককা, জেঠাইৰ হত্যাকাৰী তেওঁ। কি? তেওঁক সহজতে এৰি দিব নোৱাৰি। মই ইয়াৰ প্ৰতিশোধ ল'ম। তুমি চাই থাকা ককা। বান্ধ, বাহ, আজি তোমাৰ মুখখন বেছ উজ্জ্বল দেখিছোহে বান্ধ। তাকেই, লাহে লাহে সকলো ঠিক হ'ব গৈ আছে। ঘৰখনত যেন ৰিণিকি অকমান পোহৰ আহিব ধৰিছে। ঠিকেই কৈছা। নাতি সন্তানৰ মুখ দেখিবা, এয়া কম ভাগ্য নে তোমাৰ? কিয়, তোমাৰ চকু পৰিছে নেকি? কি কথা কোৱাহে? চকু কিয় পুৰিব?
এইখন কি মোৰ ঘৰ নহয়? একজেক্টলি। তোমাৰ সুখখিনিৰে কি আধা মই ল'ব নোৱাৰিম? আজি কিৰণ জীয়াই থাকিলে কম সুখী হলহেঁতেন নে? এৰা, কিন্তু এটা কথা বুজিছা, বাপক মই পৰীক্ষা ল'ব খুজিছো। ছায়া কাষত থাকিলেও সি এনে উপলব্ধি কৰিব লাগিব যেন ছায়া তাৰ পৰা বহুত দূৰত। সি তাইৰ প্ৰয়োজনীয়তাখিনি উপলব্ধি কৰিব লাগিব। ইমান দিনে ছায়াক দিয়া কষ্টখিনি সিও অলপ ভোগ কৰক। তাকেই বিচৰা মৰমবোৰ মানুহে সহজে পাই গলে তাৰ মূল্য দিব নাজানে মানুহে। এতিয়া বাপক সেই মূল্যখিনি শিকোৱাৰ সময় নে কি কোৱা হে? আমি যেনেকে ভাবিছো তেনেকে ছায়াকো বুজাই দিব লাগিব। চাওচোন মোৰ নাতি এইবাৰ কিমান দায়িত্বশীল হৈছে।